নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষত আসাম পলিটেকনিক 3 বছৰীয়া ইঞ্জিনিয়াৰিং কোৰ্স কৰিম বুলি ভাবিছে সো তেওঁলোকৰ বাবে এই ভিডিঅ'টো আজি খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ ডিটি ফালৰ পৰা এতিয়া কেইবাটাও নোটিছ জাৰি কৰিছে আৰু অনলাইন এপ্লাই কেতিয়া হ'ব ৰেজিষ্ট্ৰেশ্যন কেতিয়া হ'ব আৰু এইবাৰ যেটো এন্ট্ৰেন্স এক্সাম হে এন্ট্ৰেন্স টু এক্সাম পাতিব নে নাই ছাত্ৰ ছাত্ৰীসকলে কনফিউজ হৈ আছে এবাৰ এক্সাম দিব লাগিব নে দিব নালাগিব তো গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব নিশ্চয় সকলোখিনি কথা ইয়াতে বুজি পাব তো আপোনালোকে ইয়াতে ৱেবসাইট আপোনালোকে ভিজিট কৰিব ইয়াতে গুগলত নাইবা ক্ৰম ব্ৰাউজাৰ নাইবা যিকোনো ব্ৰাউজাৰ সাৰ্চ কৰিব dte.assam.gov.in এইটো ৱেবসাইটলৈ ভিজিট কৰিব আৰু স্ক্ৰল ডাউন কৰিব আৰু তলফালে আপোনালোকে ইয়াতে দেখিবলৈ পাব যে registration for PAT 2020-25 will be will open shortly তো ইয়াতে যদি আপোনালোকে ক্লিক কৰে ইয়াতে অনলাইন এপ্লাই লিংকটো আপোনালোকে দেখিবলৈ নাপায় ইয়াতে কেইবাটাও নোটিছ আহিছে সেই নোটিছ কেইটা আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে যিসকলে নতুন ষ্টুডেণ্ট এডমিশ্যন ল'ব তেওঁলোকৰ বাবে ইয়াতে দুটা ইয়াতে নোটিছ আহিছে প্ৰথমে এটা দিয়া আছে circular regarding admission process for 3 years diploma in engineering and technology আপোনালোকে ইয়াতে ক্লিক কৰিলে এই নোটিছটো আপোনালোকে দেখিবলৈ পাব ইয়াতে ডাউনলোড কৰি আপোনালোকে এটা চাব পাৰে আৰু ওপৰত যেটো দিয়া আছে 2 নম্বৰ যে necessary documents need for admission into state government polytechnic of Assam সো যিসকল নতুন ছাত্ৰী সো এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ বাবে এই নোটিছটো এটা ইম্পৰ্টেণ্ট হয় নোটিছটো কেইদিনমান আগতে আছে আপোনালোকে যদি চোৱা নাই ইয়াতে এবাৰ ডাউনলোড কৰি চাব পাৰে এইটো হল নোটিছ ইয়াতে কি কি কথা লিখা আছে তো ইয়াতে ডকুমেন্টৰ কথা লিখা আছে প্ৰথম যেটো ডকুমেন্টৰ কথা লিখা আছে এটো দিয়া আছে যে পিআরসি টু এটো সকলৰ বাবে লাগিব যেটো 2 নম্বৰ লিখিছে এটো আছে কাষ্ট সাৰ্টিফিকেট অল ক্যান্ডিডেট যিসকল আনৰিজাৰ্ভড হয় তেওঁলোকৰ নালাগে ইয়াতে লাগিব নন ক্ৰিমি লয়াৰ অৰ্থাৎ এনসিএল সাৰ্টিফিকেটটো লাগিব এটো লাগিব যিসকল ওবিসি এমওবিসি সো তেওঁলোকৰ এটো লাগিব আৰু 4 নম্বৰ আছে গ্ৰান্ডসন বা গ্ৰান্ড ডটাৰ্স অফ ফ্ৰীডম ফাইটাৰ হলে তেওঁলোকৰ সাৰ্টিফিকেট লাগিব আৰু সাৰ্টিফিকেটটো কৰ্পোৰেট ইস্যু হ'ব লাগিব ইয়াতে আছে চিফ মিনিষ্টাৰ নাইবা হোম এণ্ড পলিটিক্যাল ডিপাৰ্টমেন্টৰ ফালৰ পৰা এটো ইস্যু হ'ব লাগিব তেতিয়া হলে এটো ভ্যালিড হ'ব আৰু 5 নম্বৰ যেটো দিয়া আছে সব এবেলা সকলৰ বাবে নালাগে অলপ কিছু সংখ্যক ছাত্ৰীৰ বাবে লাগে যে সন ডটাৰ অফ ৰিটায়াৰ্ড ডিফেন্স পাৰ্সন যদি হয় তেনেহলে তেওঁলোকৰ এটো সাৰ্টিফিকেট লাগিব আৰু সাৰ্টিফিকেটটো কোন কৰপৰা হ'ব লাগিব যে ৰাজ্যিক সৈনিক বোৰ্ড অফ আসাম ইয়াৰ পৰা হ'ব লাগিব আৰু 6 নম্বৰ যেটো দিয়া আছে যে সন ডটাৰ অফ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয় হলে তেওঁলোকে পিআরসি টু এতে নম্বৰত কোৱা হৈছে যেগলে বিকলংগ তেওঁলোকৰ বিকলংগৰ কি কাৰ্ড থাকিব লাগিব আৰু ইস্যু হ'ব লাগিব সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট অফ আসামৰ পৰা হ'ব লাগিব আৰু যেগলে এডব্লিউএস আছে অৰ্থাৎ ইকোনমিক্যালি উইকাৰ সেকশন তেওঁলোকৰ ভ্যালিড ইডব্লিউএস হ'ব লাগিব এটো কিছুমানৰ বহুত পুৰণা থাকে য'ত এটো নহব লেটেষ্ট হ'ব লাগিব অৰ্থাৎ 1 বছৰ যাতে নহয় তেনেকুৱা সাৰ্টিফিকেটটো হ'ব লাগিব আৰু 9 নম্বৰ দিয়া আছে যে টিএফডব্লিউ এটা টিউশন ফিস ওয়েভাৰ এটো সাৰ্টিফিকেট এটো এটা তো যিসকল এটোত অলপ সংখ্যক মানে যেটো এডমিশন হেটো পইচাটো অলপ কমি আহে তো এটো যদি আপোনাৰ সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেটটো উলিয়াই লয় তেনেহলে আপোনাক কি কৰিব লাগিব এটো অলপ আপোনাকে এডমিশনৰ যেটো যিখিনি কৰে সেখিনৰ পৰা অলপ ৰেহাই পাব আৰু স্পোর্টস কোটা ইয়াৰ বাবে মানে অলপ সিট থাকে ৰিজাৰ্ভেশন থাকে এটো কাৰণে সিট ব্লক দিয়া থাকে সো এটো এটা শৰ্ট ভাবে দিয়া আছিল লং ভাবে দিয়া নাই সো লং ইয়াতে বাকি যিবিলাক আছে বাকি ইয়াতে মার্ক যেটো কথা আছে হেতু কথা উল্লেখ কৰা নাই ইয়াতে এজৰ কথা উল্লেখ কৰা নাই সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছো যে অনলাইন এপ্লাইটো কেতিয়া হ'ব সব অনলাইন এপ্লাই অতি সোনকালে ইয়াতে ডেটটো আহি যাব আৰু যেটো লিংক সেই লিংকটো এভেইলেবল হৈ যাব যেতিয়া ইয়াতে লিংকটো এক্টিভ হৈ যাব তেতিয়া আপোনালোকে নিশ্চয় আপোনালোকে মই ভিডিঅ' আকাৰে জনাই দিম তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভিডিঅ' নোটিফিকেশনবোৰ পাই যায় আৰু লাষ্ট এটা কথা কৈছিলো যে এইবাৰ এন্ট্ৰেন্স এক্সামটো হ'ব নে নহব বহুতৰ মনত এইটো টেনচন কাৰণ আগতে যেটো নোটিছ দিছিলে তাত কোৱা হৈছিল যে ছাত্ৰীসকলে এইবাৰ ম্যাথছ আৰু সায়েন্সৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এইবাৰ পলিটেকনিক 3 বছৰীয়া যেটো কোৰ্স হেতু তেওঁলোকৰ এডমিশনটো পাব তো ইয়াতে লিখা আছে ৰেজিষ্ট্ৰেশ্যন ফৰ প্যাট অৰ্থাৎ পলিটেকনিক এডমিশন টেষ্ট তো সম্ভৱ ইয়াতে এবাৰ যেটো এক্সাম হেতু হ'ব লাগে কিন্তু আগতে যেটো নোটিছ অনুযায়ী হেতে এক্সাম নাপাতে বুলি কৈছিলে তো নেক্সট আপোনালোকক জনাম এটো এতিয়ালৈ কনফাৰ্ম হোৱা নাই কি হ'ব তো নেক্সট আপোনালোকক নিশ্চয় জনাম যে এবাৰ এন্ট্ৰেন্স এক্সাম হ'ব নে মাৰ্ক ওয়াইজ এডমিশনটো হ'ব তো আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখি দিব যাতে পৰৱৰ্তী যিবোৰ নোটিছ আহে সেইবোৰৰ যাতে ইনফৰমেশনবোৰ আপোনালোকে পাই থাকে।